গুৱাহাটীত থকা আজি 5 দিন হৈ গ'ল। এই 5 দিনে গুৱাহাটীতে আছোঁ আৰু আজি ঘৰত যাবৰ কাৰণে আইছোঁ। বৰ্তমান পল্টন বজাৰ ৰেলৱে ষ্টেচনত আছোঁ আৰু বহুত কথা আছে গাইজ, ইয়াতে ক'ব পৰা নাযায়, হাল্লাও হৈ আছে। তো ঘৰত যাই ধুনীয়াকৈ একদম শান্তি মগজৰে আপোনালোকৰ লগত কথা হ'ম। মানে গাইজ সঁচাই কৈছোঁ, টেনশ্যনে মাথা খাই ফেলছি গাইজ। আজি 5 দিনমান হ'ল টোপনিয়ে মাৰা নাই, বিশ্বাস নকৰিব আপোনালোকে। একদম মা কামাখ্যাৰ শপত খাই কৈছোঁ গাইজ, 3 দিন মানে একদম টোপনি নামৰাকৈ আছোঁ, দিন ৰাত টোপনি নামৰাকৈ আছোঁ। এই দুইদিন অলপ টোপনি মাৰছোঁ, তাকো সেই 3:30 বজাত, মানে 3:30 4টা সেনাহান বাজি যায়। তাৰে পিছত অলপমান টোপনি আহে। মোটামুটি 11টামান বজাত গ'লে টোপনি মাৰোঁ দিনৰ ভাগত, অৰ্থাৎ ৰাতিপুৱা 11টামান বজাত গ'লে। গম পাই না গাইজ, ভাত খোৱাটো মই কথাই নকওঁ, 4 দিন পূৰা একদম অকল চাহ পানী খাই কিনে জীয়াই আছোঁ। মাথা কিবা হৈ গৈছে গাইজ, জানে না। মই আহি পালোঁ ঘৰ। বাদ দিয়ক এইগিলাখান, ঘৰ আহি পোৱা নাপাওঁ, এইগিলা পিছত কথা আছে। এতিয়া মেইন কথাক গেলি আহোঁ আমি। প্ৰথমতে 1 নম্বৰ কথা, এইখন কি অসমত ৱেব ছিৰিজ চলি আছে নেকি? মানে খণ্ড যি আহি আছে ভিডিঅ' গেলা, মানে ছিংগাপুৰৰ পৰাই, সেই মক্কেলটো কোন চোৱাৰৰ বাচ্চা হয়, তাক ধৰিব লাগে প্ৰথমতে। মালখেন্তি কিন্তু চব তাৰ লগত আছে, যোনে খণ্ডকৈ ভিডিঅ' আপলোড কৰি আছে, গোটাইখেন্তি কিন্তু তাৰ লগত আছে। এই ভিডিঅ'টো চাওকচোন আপোনালোকে, দেখা পাই আছে না? এই ভিডিঅ'টো ভালকৈ চাই লওক আৰু আপোনালোকে কওক। লাষ্টৰ খেন্তিত চাব, যেতিয়া নেকি জুবিন দাই নাওখনত ধৰাৰ লগে লগে নাওখন তাৰমানে সেইখান্তিত ভিডিঅ'টো ষ্টপ কৰি দিলাক। সেইখান্তিও কিন্তু ফুল ভিডিঅ' আছে, সেইখান্তি কাটি দিছি। আৰু জুবিন দাই একদম নিথৰুৱা, মানে একদম ভাগৰি গৈছে তাৰমানে। তেওঁ তাৰমানে আকৌ আৰু কৰিবই নোৱাৰে, উহাকাৰি আছে। আপোনালোকে ফেচ দেখা পায়ে গম পাইছে। তেওঁক যদি শাস্তি দিয়াই নাই, তেওঁক যদি মাৰবাৰ কাৰণে ছিংগাপুৰক নেয়ে নাই, এইগিলাখান কি তাৰমানে? এইগিলা কি প্ৰুফ নহয়? বেলেগ আৰু কি প্ৰুফ লাগে আমাক, কওকচোন আপোনালোকে। আৰু 2 নম্বৰত কথা এটা হ'ল কি, চেমকানু মহন্ত বেপাৰী কুকুৰৰ বাচ্চা। মই আজি গালি পাৰি ভিডিঅ' বনাইছোঁ, কোনো বেয়া পাব নালাগে। মই কিন্তু গালি পাৰি আজিকালি ভিডিঅ' বনোৱা নাই। মই বহুত আজি 3 বছৰমান হ'ল ছ'চিয়েল মাধ্যমত আহা। এই 3 বছৰ ধৰি কিন্তু মই কোনো ধৰণৰ বেয়া লেংগুৱেজ, বেয়া ৱাৰ্ড দি মই আজিকালি কিন্তু ভিডিঅ' বনাই আপোনালোকে যদি একদম প্ৰথমৰ পৰা চাইছি, তেনেহ'লে গম পাবয়ে। এতিয়া চেমকানু মহন্তক বাৰু ধৰাৰ কাৰণে গোটাইখেন্তি হেৰি কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৈছে, তেওঁক ভাৰতত বেন কৰি দিম বা বেন কৰি দিছে। আৰে ভাৰতত বেন কৰি কি বাল লাভ হ'ব কেলা? ভাৰতৰ বাহিৰত যাই কিনে বিন্দাছ চলি ফুৰি খাই থাকিব কেলা। আৰে তাক লৈয়া ইয়াতে, যদি তহঁতে নৰা তেনেহ'লে আমাক গতাই দি, আমি যি কৰিব লাগে কৰিম। কিন্তু কেলা বাচি যাবা দিয়া কাকো নহয়, সেইটো চিধা কথা। বাচি যাবা দিয়া কাকো নহয়। যদি চেমকানু মহন্তই মাৰাই নাই, তেনেহ'লে তই লৈ গৈছিলি ছিংগাপুৰক গেলি, তোৰ দায়িত্বত গৈছিল। তোৰ দায়িত্বত যাই কিনে তোৰ মিটিংখন বেছি ইম্পৰ্টেণ্ট হ'ল নেকি? মিটিংখন বহুত ডাঙৰ হৈ গ'ল নেকি? সি যে কৈছে সেইখান্তি সময়ত মই নাছিলোঁ, বহুত ডাঙৰ এখন মিটিং আছিল আৰু সেই মিটিংখনত নাথাকিলে নহয়। আবে কেলা, মিটিংখন তোৰ কাৰণে বহুত ডাঙৰ, জুবিন দাৰ মানে একোৱেই নহয় নে কি? শুন কেলা চেমকানু মহন্ত নাই কি বালকান্তু মহন্ত চেপ, আকৌ নাম মুখত নাহে তোক মই কৈছোঁ না, মই নহয়, গোটাই অসমবাসী ৰাইজে জুই লগাই দিব জিন্দাই। সেইটো কিন্তু খাটাং কথা। আৰু 3 নম্বৰতে কথা হ'ল কি, যোৱাকালিৰ পৰাই মই দেখি আছোঁ, মই ইনষ্টাগ্ৰামত সেই আপডেটটো দিছোঁও। যোৱাকালি কি হৈছে, গুৱাহাটীত কোনো ধৰণৰ প্ৰতিবাদ তাৰমানে কৰিব নোৱাৰে বুলি মানে ঘোষণা কৰিছে। মানে কিয়া, সেইটো কথা আমাক লাগে। কিয়া প্ৰতিবাদ কৰিব নালাগে? কথা নুশুনি প্ৰতিবাদ কৰিব গুচি গ'ল ৰাতি, আৰু যোৱাৰ লগে লগে চাওক এইগিলাখান কিমানৰ মাথা, মই ব্লেক এণ্ড হোৱাইট কৰি দিছোঁ বাৰু হেৰিখেন্তি, কিমানৰ মাথা ফাটাইছে এনেকৈ চাওক। এই মানুহজনৰ মাথাটো চাওকচোন একবাৰ, চাওকচোন একবাৰ কেনেকৈ ফাটাই দিছি মাৰি কিনে।
হা এই লাইন নেকি আইন আমাক লাগে কিন্তু আইনে এনকে শাসন কৰিব লগা ক'ত অধিকাৰ পালা অধিকাৰ ক'ত পাইছি সেইটো কথা লাগে এই যি মানুহটোক যে এনকে মাৰলাক ইয়াৰ চিকিৎসা তই কৰবি আইনে কৰিব এই চিকিৎসা সেইকাৰণে কৈছোঁ আইন আমাক লাগে কিন্তু শাসন এনকে কৰা ক'তো অধিকাৰ পোৱা নাই আৰু অধিকাৰ কোনো নেদেয়ে আৰু এই আকলাই ভাবছি নেকি ইয়াত চৰকাৰো কিন্তু যোগদান হৈ আছে মোক জেলত নিব এই কথাখিনি কোৱা আৰু লৈ যাক মই খাতিৰ নকৰোঁ মই জেলত ভৰাই থৈ দিয়ক জুবিন দাৰ কাৰণে যি কৰিব লাগে চবখিনি কৰিবৰ কাৰণে ৰাজি আছোঁ মই ৰাজি আছোঁ মোক লৈ গেলি হ'ল মোক লৈ যা এতিয়াই লৈ যা মই এতিয়াই যাম মই জেলত যাব ভয় নকৰোঁ কিন্তু উচিত কথাত সদায় মাত দিবাক গেলি মই ৰাজি আছোঁ মই কথা ক'ব নাজানো কিন্তু জুবিন দাৰ ক্ষেত্ৰত য'ত কি নহওক একাষাৰ মাত দিবাক গেলি সাজু আছোঁ বহুত দেখি আছোঁ আৰু দেখাৰ তাৰমানে আকৌ নাই আৰু ভিক্টৰ দাসে কি ভুল কথা কৈ আছে ভিক্টৰ দাসে ন্যায় বিচাৰি পুৰা একদম হেৰি কৰি আছে ঘূৰি আছে যোৱাকালি সেই জাগাটোত গেলাক যোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰি দিলাক আৰে क्या बात है ये कुछ भी समझ में ही नहीं आया हाँ माँ कसम কৈছোঁ বে অসম কিন্তু নেপালতে বেছি দিন নাই আৰু বেছি দিন নালগে কিন্তু এইটো কিন্তু মনত ৰাখিব আৰু ভিক্টৰ দাসে কোৱা কথাটোৱে মই কৈছোঁ যদি চৰকাৰে যদি আমাক এই উচিত তদন্তটো দিব পাৰে কাৰণ আমাতকেতো আৰু ওপৰত চৰকাৰে হ'ব গতিকে হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব মই ধন্যবাদ নজনাওঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাক যেইটাক গেলি এই আমি ন্যায় নাপাওঁ তেইটাক গেলি আমি কিন্তু ধন্যবাদ নজনাওঁ কোনোবাই বেলেগে জনাব পাৰে সেইটো মই খাতিৰ নকৰোঁ কিন্তু মই নজনাওঁ বা মোৰ নিচিনাই বহুত সেনেকুৱা মানুহ আছে কোনো নজনায় হা তো কথাটো হ'ল কি আমাক উচিত তদন্ত লাগে নহ'লে জুবিন দাৰ আত্মাই কোনোদিন শান্তি নাপাব আমি শান্তি নাপাম আৰু যুদ্ধ আজিৰ নহয় আজীৱন থাকিব নমৰালৈকে এই যুদ্ধখন থাকিব এনাই বাচি যাব দিয়া নহয় জুবিন দাই আমাৰ সম্পদ আছিল আৰু সেই সম্পদটোক আমি হেৰাইছোঁ কোনো এখন উৎসৱ হ'ব নোৱাৰে মানে জুবিন দাৰ গান নোহোৱাকৈ আজি সেই মানুহজনক হেৰুৱাইছোঁ কেলা হা ছিংগাপুৰত যাবৰ কাৰণে তেখেতৰ অলপো মন নাছিল জোৰদবস্তি কৰি লৈ গৈছে আৰু নিচি মানি লৈছোঁ ফেষ্টিভেল পাতিছি মানি লৈছোঁ সাগৰৰ পানীত কিয় নামিব দিছিল সাগৰত কিয় নামিব দিছিল তেখেত অসুস্থ বুলি জানে ডক্টৰে বহুত আগৰ পৰাই কৈ আছে যে জুবিন গাৰ্গ বৰ্তমান অসুস্থ তেখেতক টান কাম আকৌ কৰিব নিদিব মেনেজাৰ থাকিব লাগে নে নালাগে হাগব্যাজতো থাকিব লাগে মুতপ্যাজতো থাকিব লাগে কিবা খোৱাতো থাকিব লাগে ঔষধ পাতি চব টাইম টেবুলত খুৱাব লাগে মেনেজাৰৰ হ'ল সেই দায়িত্ব আজি সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ কাৰণে আজি জুবিন দাৰ প্ৰগ্ৰেমত যাই টকা লুটি জুবিন দাক বেছি গড়চুকত কি ডাঙৰ হোটেল এখন বনাইছে দেখা পাইছি না কি ডাঙৰ হোটেল বনাই ফেলছি হা মাক কসম কৈছোঁ হোটেলখনক ভাঙিব লাগে আগত চিল কৰা নহয় ভাঙিব লাগে হোটেলখনক মই কথা ক'ব আকৌ নাজানো কিন্তু মই আকৌ এবাৰ কৈছোঁ জুবিন দাৰ কাৰণে সদায় মাত দিবাক গেলি ৰাজি আছোঁ মই জেলত যাব মই ভয় নকৰোঁ বহুত ধৈৰ্য ধৰি আছোঁ যদি 2026 চনটো লাগে যদি বিজেপি চৰকাৰক তেনেহ'লে উচিত তদন্ত আমাক লাগে নহ'লে 26 কিন্তু নহয় সেইটো ফাইনেল মই আৰু বিশেষ একো নকওঁ আৰু মোৰ কিবা কোৱাত ভুলো হ'ব পাৰে কথাখিনি আপোনালোকে মোক ক্ষমা কৰি দিব কিন্তু উচিত কথাত সদায় মাত দিবাক গেলি ৰাজি আছোঁ মই